বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ অক্টোবৰ মাহৰ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আহক। 1 তাৰিখৰ পৰা 31 তাৰিখলৈকে আপোনালোকৰ দিন কেনেধৰণে পাৰ হ'ব, কি সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। মাহৰ প্ৰথম ভাগৰ পৰাই আপোনালোকৰ ঘৰলৈ অৰ্থ অহাৰ যোগ দেখিবলৈ পাব। চাকৰিত পদোন্নতিৰ যোগ দেখিবলৈ পাব। ব্যৱসায়ত উন্নতি হ'ব আৰু ঘৰলৈ অৰ্থ অহাৰ প্ৰবল সম্ভাৱনা আছে। আহক তেনেহ'লে বেছি দেৰি নকৰি আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই অক্টোবৰ মাহটো মিশ্ৰিত ফল লাভৰ যোগ দেখিবলৈ পোৱা যায়। কেতিয়াবা উন্নত ফল লাভৰ যোগ হ'ব যদিও কেতিয়াবা দুৰ্বলতাৰ মাজেৰে পাৰ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ 17 তাৰিখৰ পিছৰ পৰা কিছু লাভৱান হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত উন্নতিৰ প্ৰভাৱ দেখিবলৈ আপোনালোকৰ পাব। ইয়াৰ পিছত কেৰিয়াৰৰ ক্ষেত্ৰত স্বামী সূৰ্য নিয়ন্ত্ৰণ হৈ থাকিব আৰু তাৰ লগতে দ্বাদশ গৃহত প্ৰভাৱ পেলাবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত পৰিৱৰ্তন অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপুনি নিবিচৰাকৈ কিছুমান ক্ষেত্ৰত উন্নতি কৰিব পাৰিব আৰু তাৰ পৰা আপোনালোকে ভাল ফল উপাৰ্জন কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত এই মাহটো নতুন প্ৰয়োগ কৰি আপোনালোকে নোচোৱাটোৱেই মংগলময়। যদি বিনিয়োগ কৰিব বিচাৰে কৰিব পাৰিব, কিন্তু নতুনকৈ কিবা চিন্তা চৰ্চা আপোনালোকে নকৰাটোৱেই মংগলময় বুলি ক'ব পৰা যায়। পুৰণা কামতে আপোনালোকে মন দিব বা পুৰণা কামতে আপোনালোকে নিয়োজিত হৈ থকাটো উচিত। এই মাহত আপোনালোকৰ বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰাৰ যোগ দেখিবলৈ পোৱা যায়। শিক্ষাৰ ক্ষেত্ৰত মিশ্ৰিত ফল লাভৰ যোগ দেখিবলৈ পোৱা যাব। অৱশ্যে আপোনালোকে কোনোবা ক্ষেত্ৰত কিছু ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিবলগীয়া হ'ব পাৰে। শৰীৰৰ ক্ষেত্ৰত আপোনালোকৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায়। অৱশ্যে শৰীৰ কিছু উন্নত হৈ আপোনালোকৰ পৰিব আগৰ মাহৰ তুলনাত। প্ৰাপ্য ধন আদায় কৰি ল'ব পাৰিব। পৰিশ্ৰমৰ পূৰ্ণ ফল লাভ কৰিবলৈও সক্ষম হ'ব। উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকলৰ কাৰণে মাহৰ প্ৰথম ভাগত বৃহস্পতিৰ শুভ প্ৰভাৱ পৰিবলৈ ধৰিব, কিন্তু কিছুমান ক্ষেত্ৰত আপোনালোকে তাৰ ভাল ফল নাপাবও পাৰে। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত অক্টোবৰ মাহটো আপোনালোকৰ মধ্যমভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব। কোনো ডাঙৰ পাৰিবাৰিক সমস্যা উৎপন্ন নহয়, কিন্তু সৰু সুৰা ক্ষেত্ৰত আপোনালোকৰ সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্ক আপোনালোকৰ যথেষ্ট ঘনিষ্ঠ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। প্ৰেমৰ ক্ষেত্ৰত ইয়াৰ লগতে ক'ব লাগিব যে সংগ সুখ লাভ কৰিবলৈও আপোনালোকে সক্ষম হ'ব। অনুকূলতাৰ বৰ্তি থাকিবৰ কাৰণে আপোনালোকৰ আগৰ সমস্যাবোৰ ম্লান কৰিবলৈ চেষ্টা কৰাটো উচিত। বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ ভালেই দেখিবলৈ পোৱা যাব। আনহাতে বিবাহৰ কাৰণে আগভাগ লৈ থকা লোকসকলৰ কাৰণে এই মাহটো আপোনালোকে সাৱধানেৰে চলিবলৈ চেষ্টা কৰিব লাগিব। বেলেগৰ কথা যাতে আপোনালোকে নুশুনে তাৰ প্ৰতি লক্ষ্য বিশেষকৈ ৰাখিব লাগিব। বেলেগৰ কথা শুনাৰ ফলত যাতে বিবাদ বিচ্ছেদ হৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। আৰ্থিক দিশৰ ক্ষেত্ৰত আপোনালোকৰ এই মাহটো ভাল প্ৰাপ্তিৰ যোগ থাকিব লাগে বা ভাল প্ৰাপ্তি হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। কিছুমান ক্ষেত্ৰত আপোনালোকৰ পৰিৱৰ্তনো ঘটিব পাৰে। অক্টোবৰ মাহটো আপোনালোকৰ স্বাস্থ্যজনীয় ক্ষেত্ৰত কিছু দুৰ্বল প্ৰভাৱ অহাৰ আশংকা দেখিবলৈ পোৱা যাব পাৰে। অধিকাংশ সময় আপোনালোকৰ দুৰ্বল হৈ পৰিব পাৰে স্বাস্থ্য। 27 অক্টোবৰ পৰ্যন্ত আপোনালোকৰ লগ্ন দেখিবলৈ পোৱা যায় আৰু স্বামীৰ মংগল হ'ব আৰু দ্বিতীয় গৃহ স্থাপন কৰিব, যাৰ ফলত স্বাস্থ্যৰ ভাল স্থিতি আপোনালোকে নাপাব পাৰে। এই পৰিস্থিতি অহাৰ ফলত কাৰণে আপোনালোকে স্বাস্থ্যৰ প্ৰতি আগৰ পৰাই অলপ সতৰ্ক বা সজাগ হৈ চলিবলৈ চেষ্টা কৰিব লাগিব। কোনো সমস্যা আপোনালোকে আহিলেই ডক্তৰৰ পৰামৰ্শ ল'বলৈ চেষ্টা কৰিব আৰু ঔষধ খাবলৈ চেষ্টা কৰিব, নহ'লে স্বাস্থ্য বিশেষভাৱে আপোনালোকৰ অৱনতি হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে এই মাহটো ইমান অসুবিধাদায়ক দেখিবলৈ পোৱা নাযাব, কিন্তু নতুনকৈ মামলা মোকদ্দমাৰ লগত জড়িত নোহোৱাটোৱেই আপোনালোকৰ কাৰণে মংগলময় বুলি ক'ব পৰা যায়। এই মাহত আপোনালোকৰ আমদানি বৃদ্ধি পাবলৈ ধৰিব। গুৰুজনৰ পৰা পূৰ্ণ আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ আদায় কৰিব, যাৰ ফলত ঘৰত চলি থকা সন্দেহ ভাৱ দূৰ হ'ব। অনৈতিক আৰু লোভ হিংসা এইবোৰ আপোনালোকৰ দূৰ কৰিবলৈ চেষ্টা কৰিব লাগিব। বেয়া শক্তিৰ প্ৰভাৱ যাতে আপোনাৰ ওপৰত নপৰে তাৰ প্ৰতিও অকণমান সজাগ হৈ চলিব লাগিব। ইয়াৰ পিছতে ক'ব লাগিব যে আপুনি বহু সহজতে পইচা জমা কৰিব পাৰিব, কিন্তু সেই পইচা জমা কৰোঁতেই আপোনালোকৰ কিছু সংঘৰ্ষ আহি পৰিব পাৰে বা পইচা পটককৈ খৰচ হৈ যাব পাৰে বা ঘৰৰ কিছু সমস্যাৰ কাৰণে সেই পইচা আকৌ আপোনালোকে খৰচ কৰিবলগীয়া হ'ব পাৰে।
আত্মীয়ৰ পৰা আপোনালোকৰ পূৰ্ণ সহযোগিতা লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যায়। নতুন প্ৰযুক্তিৰে আপোনালোকে কিবা কাম কৰিব বিচাৰিলে কৰিব পাৰিব, কিন্তু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে নতুন পৰিকল্পনা নকৰাটোৱেই মংগলময় বুলি ক'ব পৰা যায়। সন্তানক লৈ থাকোঁতে আপোনালোকে ভাল খবৰ লাভ কৰিব বা সন্তানৰ কিছু কৰ্মই আপোনালোকক গৌৰৱান্বিত কৰিব বা উন্নতি দিব। ইয়াৰ বাহিৰে ক'ব লাগিব যে আপোনালোকৰ বেয়া অভ্যাসবোৰ এই মাহতেই ত্যাগ কৰাটো অত্যন্ত দৰকাৰ। যদি এই অভ্যাসবোৰ এই মাহতেই ত্যাগ নকৰে তেনেহ'লে আপোনালোকৰ বহু বেছি ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। যিকোনো খৰচী কামত যোৱাৰ আগতেই আপোনালোকে ভালদৰে চিন্তা চৰ্চা কৰি লোৱাটো উচিত। সময়ৰ লগত চলিবলৈ গৈ আপোনালোকে যাতে ভুল সিদ্ধান্ত নলয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। পৰিকল্পিত কাম কিছুমান আপোনালোকৰ সিদ্ধি হ'ব, কিন্তু কিছুমান সিদ্ধি নোহোৱাকৈও থাকি যাব পাৰে। তাক লৈ ইমান ব্যৰ্থ নহ'ব, কাৰণ ইয়াৰ পিছৰ মাহৰ পৰা আপোনালোকৰ কিছু আৰু অধিক উন্নত ফল লাভৰ যোগ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বহু দীঘলীয়া সময় ধৰি যদি আপোনালোকে কিবা সুযোগৰ কাৰণে ৰৈ আছিল, সেই সুযোগ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে বিবাহৰ যোগ আছে, কিন্তু কথা বতৰা পতাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰি আপোনালোকে চলিব লাগিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। হাতলৈ নতুন নতুন কাম আহিব, কিন্তু সকলো কাম যে কৰি আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। পিছদিনা কৰিম বুলি আপোনালোকে একো কাম থৈ দিয়াটো উচিত নহয়। যদি পিছদিনা কৰিম বুলি কিবা কাম আপোনালোকে থৈ দিয়ে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ কেতিয়াও সেইবোৰ কাম সম্পূৰ্ণ নহ'ব, বৰঞ্চ আপোনালোকৰ বেছি ক্ষতি হোৱাৰ সম্ভাৱনাহে দেখিবলৈ পোৱা যাব। এই অক্টোবৰ মাহটো নিজকে অলপ শক্তিশালী কৰি ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ স্বাস্থ্য দুৰ্বল হৈ পৰাৰ ফলত যাতে মনো আপোনালোকৰ দুৰ্বল হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। এই মাহত আপোনালোকৰ মানসিক চাপ বিশেষ দেখিবলৈ পোৱা নাযায়, তথাপিও অকণমান সমস্যাৰ পৰা এৰি চলিবলৈ চেষ্টা কৰি নিজকে অলপ শক্তিশালী কৰি তুলিবলৈ চেষ্টা কৰিব। আপুনি কিছুমান ক্ষেত্ৰত চেষ্টা নকৰাৰ ফলত আপোনালোকৰ নিজৰ ইচ্ছা পূৰণ নহ'বও পাৰে। ভাই ভনীৰ মাজত বুজাপৰা কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। ধন খৰচ আপোনালোকে কৰিলেও একো লোকচানৰ সম্ভাৱনা দেখিবলৈ পোৱা নাযায়। চিঠি বা কিছুমান কামৰ ক্ষেত্ৰত আপোনালোকে বহুদূৰ আগুৱাই যাবলৈ চেষ্টা কৰিব। প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত নতুন বিচৰাৰ ধৰণে আপোনালোকে প্ৰেমৰ সংগী লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে কৰা ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফলৰ যোগ দেখিবলৈ পোৱা যায়। যাত্ৰা কৰিব বিচাৰি আপোনালোকে যাত্ৰা সুন্দৰভাৱে কৰিব পাৰিব। চাকৰি কৰা লোকসকলৰ কৰ্মব্যস্ততা বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত সহযোগীৰ লগত আপোনালোকৰ সুন্দৰভাৱে এই মাহটো পাৰ হোৱা দেখিবলৈ পোৱা যাব। ঘৰত সুখৰ সংবাদ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কৰ্ম বিচাৰি থকা লোকসকলৰ বা নিবনুৱাসকলৰ কাৰণে এই মাহত কিছু আশাৰ বতৰা লৈ অহাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। এই মাহটো কিছু গুৰুত্বপূৰ্ণ হ'ব, সেইকাৰণে এই মাহটো কিছুমান ক্ষেত্ৰত আপোনালোকে মনোযোগ দি ৰাখিব লাগিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। বৈবাহিক জীৱনৰ কাৰণে যদি আপোনালোকে দূৰ ভ্ৰমণ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে দূৰ ভ্ৰমণ কৰিব পাৰিব। যাত্ৰাৰ কাৰণে যাতে আপোনালোকৰ মানসিক অশান্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব, বা এনেকুৱা মানুহৰ লগত যাত্ৰা কৰাটো উচিত নহয় যাৰ লগত যাত্ৰা কৰিলে আপোনালোকৰ মানসিক অশান্তি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। অফিচ কাছাৰীৰ লগত কাম কৰা লোকসকলৰ কাৰণে কৰ্মব্যস্ততা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটো আপোনালোকে বিশেষকৈ লক্ষ্য ৰখাটো দৰকাৰ। ধন সম্পত্তিৰ উপাৰ্জনৰ বাট মুকলি হ'ব। ধন সম্পত্তি জমা হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ অকণমান সমস্যা থকাৰ সম্ভাৱনা আছে। চৰকাৰী চাকৰি কৰা লোকসকলৰ কাৰণে কৰ্মব্যস্ততা বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ হ'ব। বৈবাহিক জীৱনত সুন্দৰভাৱে পাৰ হ'ব, যাৰ ফলত ঘৰৰ পৰিৱেশ আপোনালোকৰ সুন্দৰ হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব।